Hello students, মই তোমালোকৰ কাৰণে লৈ আনিছো আজি এপিসোড নম্বৰ 4 অফ সিজন 1 সিরিজ কি চলি আছে তোমালোকে জানা নিট এন্ড এনসিআরটি চলি আছে যিবিলাক ষ্টুডেন্টে আগৰ এপিসোড বিলাক চোৱা নাই প্লিজ তোমালোকে চাই লবা কাৰণ আমি ইয়াতে এনালাইসিস কৰি আছো যে 2019 ৰ জুলজিত কিমান কোৱেশ্চন এনসিআরটিৰ পৰা আহিছিলে আৰু কিমান কোৱেশ্চন এনসিআরটি বাহিৰৰ পৰা আহিছিলে কাৰণ এই এনালাইসিসটোৱে আমাক হেল্প কৰে এটা স্মাৰ্ট এক্সাম ওৰিয়েন্টেড ষ্টাডিৰ কাৰণে चलो बेसिक कथा ना पाती आज फर्स्ट क्वेश्चन टू स्टार्ट करो फर्स्ट क्वेश्चन टू होल मैच द फॉलोइंग हॉर्मोन्स विथ द रेस्पेक्टिव डिजीज आमी लास्ट एपिसोड टू मिसमैच टाइपर क्वेश्चन पाइसिलो और तेतिया मैं मेंशन কৰিছিলো যে मिसमैच टाइपर क्वेश्चन তোমালকে আগলৈ পাবা এনেকুৱা क्वेश्चन 5-6টা মান আহে নেটত আচ্ছা আৰু মিসম্যাচ টাইপৰ কোৱেশ্চনত তোমালকে যদি একদম ম্যানুয়ালি কৰিব যোৱা তেতিয়ালে তোমালকৰ টাইম বেছি লাগিব সো তোমালকে অপশনৰ পৰা আনসাৰ উলিয়াবৰ কাৰণে ট্ৰাই কৰিবা তেতিয়া জলদি হ'ব এনিৱে আমি এটা চাব লাগে কি আমি চাব লাগে যে আমাৰ এনসিআরটিত এই অপশন বিলাকৰ ম্যাচ কৰিব পাৰাকে এনসিআরটি প্ৰপাৰ আৰু সাফিশিয়েন্ট ডাটা আছে না নাই চলো তো ইয়াতে কি দিছে মিসম্যাচ কৰিব দিছে ডিফারেন্ট হরমোনস আৰু তাৰ ডিজিজ বিলাক তো হরমোনছৰ কথা কোনটো চ্যাপ্টাৰ আছে তোমালকে জানা কেমিক্যাল কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন তো ক্লাস 11 ৰ এনসিআরটিত क्लास 11 और एनसीआरटी आमी যদি पेज नंबर 334 लेके जाऊं पेज नंबर 334 ত আছে আমাৰ কি এন্টি ডাইউৰেটিক হৰমনৰ কথা আছে আৰু এন্টি ডাইউৰেটিক হৰমনৰ কাৰণে হোৱা ডায়াবেটিস ইনসিপিডাছৰ কথা আছে তো এন্টি ডাইউৰেটিক হৰমনৰ কাৰণে ডায়াবেটিস ইনসিপিডাছ হয় বুলি তোমালকে এই লেকচাৰটো পজ কৰি পেলাই চালে তোমালকে নিজে গম পাই যাবা অকন পজ কৰি পেলাই তোমালকে চাও পাৰা যদি ইচ্ছা কৰা এতিয়া ডায়াবেটিস ইনসিপিডাছৰ পাছত আমি কোৱেশ্চনটোত গৈ পেলাই আকৌ চাও কি আছে ডায়াবেটিস ইনসিপিডাছ ইয়াতে আছে তো ডায়াবেটিস ইনসিপিডাছ সবতকে আগতে মই কেলে দেখুৱালো কাৰণ এইপিনে আছে 4টা এইপিনে আছে 5টা এইপিনে কোনোবা এটা ডিজিজ আছে যোনটো আমাৰ ইয়াৰ লগত হৰমনৰ লগত ম্যাচ নকৰিব এক্সট্ৰা আছে আৰু হেতু হল ডায়াবেটিস ইনসিপিডাছ এতিয়া ডায়াবেটিস ইনসিপিডাছ টু কিহৰ কাৰণে হয় বুলি গম পালো আমি এন্টি ডাইউৰেটিক হৰমন আৰু এই ADH2 ইয়াতে অপশনত নাই তোমালকৰ এটো কলমত এন্টি ডাইউৰেটিক হৰমন নাই তো এটো এক্সট্ৰা আছে এতিয়া যদি এইখিনি আমাৰ জনা থাকে তেতিয়া হলে যত কৰবাত 2 ম্যাচত ইউজ কৰা হৈছে হেতু আমাৰ আনসাৰ হ'ব নোৱাৰে এতিয়া হেই পিনৰ পৰা চাব গলে আমি A টু ডিসকাৰ্ড কৰিব পাৰো এটো আনসাৰ হ'ব নোৱাৰে C টু ডিসকাৰ্ড কৰিব পাৰো D টু ডিসকাৰ্ড কৰিব পাৰো আৰু তেনেকৈ অকল B টু এই অপশন আছে যত কি আছে ডায়াবেটিস ইনসিপিডাছ তো কাৰ লগত ম্যাচ কৰৱা নাই তো হেই পিনৰ পৰা চাব গলে B ইজ দা আনসাৰ এনসিআরটি এটা ডিজিজৰ নাম জানিলেই কোৱেশ্চনটোৰ আনসাৰ কৰিব পৰাকে আছে হয়নে আচ্ছা আৰু যি কি নহওক আমি আকৌ চাও বাকিবোৰ ডিজিজ আছে না নাই চলো এটা এটাকে উলিয়াই দেখুৱাইছো মই তোমালোকক ইয়াতে কোৱেশ্চনটো চোৱা ডায়াবেটিস মেলিটাছ আছিল দেখিছা তোমালোকে এটো হল ডায়াবেটিস মেলিটাছ আৰু এটা ডায়াবেটিস যদি আমাৰ গম পালো অলৰেডি যে এন্টি ডাইউৰেটিক হৰমনৰ কাৰণে হয় এটো ডায়াবেটিস দুইটা ডায়াবেটিস কোনোবা এটাটো ইনসুলিনৰ কাৰণে হ'ব তো কমন সেন্সৰ কথা ডায়াবেটিস মেলিটাছ কিহৰ কাৰণে হ'ব ইনসুলিনৰ কাৰণে হ'ব তো এ কিহৰ লগত ম্যাচ হ'ব 5 ৰ লগত এ 5 ৰ লগত ম্যাচ হৈ পেলাই ইয়াতেও আছে আৰু ইয়াতেও আছে দুটা ডিজিজ হৈ গল ডায়াবেটিস মেলিটাছ তো তথাপি দেখুৱাইলো এনসিআরটি আছে না নাই এনসিআরটি আছে ডায়াবেটিস মেলিটাছ আৰু সোৱা এইখিনি জাগাত ইনসুলিন হৰমনৰ কথাই কৈ থকা হৈছে তোমালকে আকৌ লেকচাৰটো পজ কৰি পেলাই চাই লব পাৰা এতিয়া নেক্সট কি আছে চাওচোন নেক্সট আছে থাইৰয়েড গ্ল্যান্ডৰ কথা পেজ নম্বৰ 334 লৈকে আহিছো আমি একেই চ্যাপ্টাৰ এনসিআরটি ক্লাস 11 তো থাইৰয়েড গ্ল্যান্ডত আছে গয়টাৰৰ কথা মেনশনড আছে আৰু ইয়াতে থাইৰয়েড গ্ল্যান্ডে তোমালকে জানা থাইৰক্সিন হৰমন বা থাইৰয়েড হৰমন বুলিও কয় ইয়াক সেক্ৰেট কৰে কিবা কাৰণ যদি থাইৰয়েড হৰমন সেক্ৰেশন কমি যায় তেতিয়া হলে কি ডিজিজ হয় আমাৰ গয়টাৰ হয় আৰু কি আছে এড্ৰিনাল গ্ল্যান্ডৰ আমি পঢ়িবলৈ পাম কিহৰ কথা এডিসনছ ডিজিজ এডিসন ওয়াজ দা ফাদাৰ অফ এন্ডোক্ৰাইনোলজি কিন্তু তোমালোকক মই আকৌ কৈ দিও এডিসন ইজ নট টমাস আলভা এডিসন এজন বেলেগ আছিলে তেওঁৰ নামৰ স্পেলিংটো বেলেগ এনিৱে এডিসনছ ডিজিজত ইয়াতে লিখা আছে তোমালোকৰ যে আন্ডাৰ প্ৰডাকশন অফ হৰমোনছ বাই এড্ৰিনাল কৰ্টেক্স অল্টাৰ্ছ কাৰ্বোহাইড্ৰেট মেটাবলিজম causing acute weakness and fatigue leading to a disease called Addison's disease তো Addison's disease কিহৰ কাৰণে হয় এড্ৰিনাল কৰ্টেক্সে যদি হৰমন কমকে বনায়
আৰু এড্ৰিনেল কৰ্টেক্সৰ হৰমনবিলাকক কি বুলি কয় কৰ্টিকয়েডছ বুলি কয় আৰু সেই কথাটো জানিবৰ কাৰণে তোমালোকে এই পেৰাগ্ৰাফটোৰ নেক্সট পেৰাগ্ৰাফটো এনচিআৰটি পঢ়িলে হ'ল পেজ নম্বৰ এটা লিখা আছে 336 নেক্সট আৰু কি ডিজিজ থাকিলে বাকি এক্ৰোমেগেলি কথা ইয়াতে বোল্ডত লিখা আছে দেখিছা প্ৰত্যেকটো ডিজিজৰ কথাই যিকেইটা আমি এতিয়ালৈকে চালো গোটেইকেইটা বোল্ডত লিখা আছে এক্ৰোমেগেলি কিহৰ কাৰণে হয় এক্সেছ সিক্ৰেশ্যন অফ গ্ৰোথ হৰমন ইন এডাল্টছৰ কাৰণে হয় আচ্ছা এতিয়া গোটেইকেইটা ডিজিজ আমি চালো এনচিআৰটিত আছে বুলি পেলাই এবাৰ আকৌ কোৱেশ্চনটো দেখুৱাই দিছো মই তোমালোকক চোৱা এডিশনছ ডিজিজ আমি চালো কিহৰ কাৰণে হৈছিলে কৰ্টিকয়েডছ ডায়াবেটিস ইনসিপিডাস এটো এক্সট্ৰা আছে এক্ৰোমেগেলি আমি চালো গ্ৰোথ হৰমনৰ কাৰণে হয় গয়টাৰ কিহৰ কাৰণে হয় থাইৰক্সিনৰ কাৰণে ডায়াবেটিস মেলিটাস কিহৰ কাৰণে হয় ইনসুলিনৰ কাৰণে সেই পিনৰ পৰা আনসাৰ কি হ'বগে তোমালোকে টাইম লৈ নিজে ম্যাচ কৰি চাব পৰা আনসাৰ হ'ব বি চলো মই ৰখি নাথাকো তোমালোকে পজ কৰি দিব লাগিলে মই আগবাঢ়িছো নহলে মিছামিছি টাইম লৈ ল'ব লেকচাৰটো চলো আমি এভৰি এপিসোডত কেইটাকে কোৱেশ্চন চাই আছো পাঁচটাকে কোৱেশ্চন চাই আছো আচ্ছা আজিৰ সেকেন্ড কোৱেশ্চনটো হ'ল colostrum, the yellowish fluid secreted by mother during the initial days of lactation, is very essential to impart immunity to the newborn infants because it contains. Acha. Question to Q dise gom paisa tomalake etia colostrum enekwa ki bostu thake তোমালকে এনসিআরটি কোনটো চ্যাপ্টার পাবা কলস্ট্রাম নিউবর্নৰ কথা আছে তো পটকে হয়তো তোমালকৰ আহিও পাৰে যে মেবি হিউম্যান ৰিপ্ৰডাকশন চ্যাপ্টাৰটো ইয়াৰ কথা আছে কিন্তু ইয়াতে একচুয়ালি ইমিউনিটিৰ কথা তোমালকক খুদি আছে ইমিউনিটিত তোমালকে এটা টপিক পাইছিলা এক্টিভ এন্ড প্যাসিভ ইমিউনিটি তো এনসিআরটিৰ সেই টপিকটো উলিয়াই থৈছো মই সোৱা পেজ নম্বৰ কিমানত যাব লাগিব 152 যাব লাগিব ক্লাস 12 ৰ এনসিআরটি খনত তাত গৈ তোমালকে আকৌ বোল্ডত লিখা থকা হাইলাইট কৰি থকা অৰ্ডাৰ প্ৰায় কোৱেশ্চন পাইছা colostrum तो colostrum কি লিখা আছে ইয়াতে সোয়া লিখা আছে দুনিয়াকে yellowish fluid বুলি পেলাই the yellowish fluid colostrum secreted by mother during the initial days of lactation has abundant antibodies IgA Ig stands for what immunoglobulin to protect the infant তো এতিয়া immunoglobulin A বা IgA অপচনত আছে নাই তোমালোকে বিচাৰিব লাগে আৰু কমন বিচাৰি সোৱা সিট সাফ সাফ ওলাই আছে ইমিউনোগ্লোবুলিন এ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কি আহো আজিৰ এপিসোডৰ থাৰ্ড কোৱেশ্চনটো আকৌ এটা খুবেই ইজি আৰু এনসিআৰটিৰ পৰা ডাইৰেক্ট কোৱেশ্চন দিছে মই হেবোৰ কোৱেশ্চনকে ইজি বুলি কৈছো যিবোৰ কোৱেশ্চন একদম এনসিআৰটিৰ পৰা আহিছে which part of the brain is responsible for thermoregulation মানে বডি টেম্পারেচার করে মেইনটেইন করে আনসার এ মই লিখি থৈছো হাইপোথ্যালামাস এটা হাইপোথ্যালামাসৰ কথা কোড পঢ়িম আমি অবভিয়াসলি হিউম্যান ব্রেইন আৰু হিউম্যান ব্রেইনৰ কথা কোড আছে নিউরাল কন্ট্রোল এন্ড কোঅর্ডিনেশন চ্যাপ্টার নাম্বার 21 11 এনসিআরটি তো ক্লাস 11 ৰ এনসিআরটি গৈ পেলাই পেজ নম্বৰ যদি 321 লৈকে যদি আমি আহো ইয়াৰ আকৌ সোহা খুব বোল্ডত লিখা আছে hypothalamus তাৰ পাছৰ নেক্সট সেন্টেন্সটো তোমালোকে সোৱা hypothalamus contains a number of centers which control body temperature urge for eating and drinking body temperature to ke ami ki koisu temperature মানে থার্ম তোমালোকে জানা থার্মোকেমিস্ট্রি পঢ়িছা থার্মোডাইনামিক্স পঢ়িছা হয়নে আচ্ছা তো body temperature regulation to ke ami ki koisu thermoregulation আৰু hypothalamus e thermoregulation কৰে বুলি NCERT mentioned আছে ঠিক তো নেক্সট কোৱেশ্চনটো লৈ কি আহো ইয়াৰ পাছৰ এটাই কোৱেশ্চন আছে সো তোমালোকে কুইট নকৰিবা চাই থাকা তোমালোককে হেল্প কৰিব DNA precipitation out of a mixture of biomolecules can be achieved by treatment with কোৱেশ্চনটো কোৰ পৰা দিছে ফাৰ্স্ট হেতু হবা কোৱেশ্চনটো কৰিছে বায়োটেকনলজি প্ৰিন্সিপলছ এণ্ড প্ৰসেসেস এই চ্যাপ্টাৰটো মেবি তোমালোকৰ বহুতকে দিগদাৰ দিছে ক্লাস 12 তো 12 ৰ এই চ্যাপ্টাৰটো লৈকে আমি যাও আৰু গৈ পেলাই আমি উলিয়াব লাগে DNA precipitation কথা কোড মেনশন আছে মই উলিয়াই থৈ দিছো তোমালোকে একো কষ্ট কৰিব নালাগে তোমালোকে খালি সোৱা এনালাইসিস টু ধ্যান দি সোৱা যদি পেজ নম্বৰ 201 লৈকে তোমালোকে যোৱা পেজ নম্বৰ 201 ক্লাস 12 ৰ এনসিআরটি খনত তাত তোমালোকে দেখিবা যে এটা প্ৰসেস আছে আইসোলেশন অফ জেনেটিক ম্যাটেৰিয়েল মানে DNA কথা কৈছে মেইনলি তো এটা সেলৰ পৰা বাকি সব বস্তুৰ পৰা DNA আমি কেনেকৈ আইসোলেট কৰিব পাৰো তো এই প্ৰসেসটো গুটেখিনি মই ডিসকাস কৰিব না যাও এজ ইউজুয়াল মই ডিসকাস কৰি আছো যে এনসিআরটিত আমি সাফিশিয়েন্ট ডাটা পাও না নাপাও নিটৰ কোৱেশ্চন কৰিব কাৰণে তো এতিয়া এটোৰ লাস্ট সেন্টেন্সটো সোৱা তোমালোকে লাস্ট সেন্টেন্সটো লিখা আছে পিউৰিফাইড DNA ultimately precipitates out after the addition of chilled ethanol তো
চিল্ড ইথানল দিলে DNA খিনি কি হৈ যাব প্ৰেচিপিটেট হৈ যাব তো DNA প্ৰেচিপিটেশনৰ কথাই সুধিছে ইয়াতে তো সেই কাৰণে আনসাৰ কি হ'ব চিল্ড ইথানল হৈ গ'ল বাৰ এটা নেক্সট আমি নেক্সট কোৱেশ্চনটো চাওঁ আচ্ছা এইটো হল আজিৰ এপিসোডৰ লাষ্ট কোৱেশ্চন তো লাষ্ট কোৱেশ্চনটো ধ্যান দি চোৱা তোমালোকে লাষ্ট কোৱেশ্চনটো হল আইডেন্টিফাই দ্য কাৰেক্ট পেয়াৰ representing the causative agent of typhoid fever and the confirmatory test for typhoid তো তোমালোকে জানাই সাগে আৰু নাজানিলে উলিয়াব পাৰি সাফ সাবজেক্ট যত টাইফি লিখা আছে হেইটোৱে সাগে ৰিলেটেড হ'ব তো সালমনেলা টাইফিৰ পৰা হয় আৰু যোনটো কনফাৰ্মেটৰি টেষ্ট এটো হল ওয়াইডেল টেষ্ট সো আনসাৰ ইজ সি এটা মই তোমালোকক দেখাব লাগে এনসিআৰটি এটো আছে নাই আছে এনসিআৰটি তো চলো আমি এনসিআৰটি লৈকে যাওঁ এনসিআৰটি কোনটো চেপ্টাৰৰ পৰা এই পেজটো দেখুৱাইছো মই Human Health and Disease Class 12 or Chapter number 8 Page number 146 ot goi pela jodi ami sao tat ami dekhim Salmonella typhi is a pathogenic bacterium which causes typhoid to first part answer palu kintu Salmonella typhi thoka duta option ase eta test to kotha answer mention ase na sao ase next page ot tomalake jodi swa typhoid etu page last sentence or para start typhoid fever could be confirmed by ki Weidel test to Weidel test pasor eta full stop hole gisle etu misprint hoise anyway to Weidel test or kotha mentioned ase aru ki Salmonella typhi kotha mentioned ase to enake ami dekhilu je question kita kor pora asile NCERT pora asile chalo enake kori kori pasta question aji hoi gol amar tomlake site kiba 10-15 minute tomalakor lage khali saunte আৰু এনসিআরটিত মই সব বিচাৰি এক্সাক্ট পেজ এক্সাক্ট সেন্টেন্স উলিয়াই থৈছো আই হোপ তোমালোকে ভাল পালা আৰু তোমালোকৰ এইটো কামত আহিব এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং গড ব্লেছ ইউ এণ্ড টেক কেয়াৰ